নমস্কাৰ, মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মাছ আৰু কোমোৰা, আৰু এইটো বোকা কোমোৰা হয়, আৰু আলু কাটি লৈছোঁ, জলকীয়া আৰু পিঁয়াজ গোটেইখিনি যোগাৰ কৰি লৈছোঁ, আৰু মাছত এতিয়া নিমখ হালধি সানি লৈছোঁ, আৰু মাছ এয়া ভকুৱা মাছৰ লগত বোকা কোমোৰাৰ আঞ্জা বনাম। আৰু সকলোৱে বনাই খায়, ময়ো বনাইছিলোঁ, ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব, শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। এয়া গেছত কেৰাহী উঠাই কেৰাহী গৰম হোৱা তেল দি দিছোঁ। প্ৰথমতে মাছখিনি ভাজি লৈছোঁ, আৰু এয়া আৰম্ভ কৰিছোঁ। অলপ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এয়া মাছ মই বহায়ে আছোঁ, গতিকে মাছখিনি সম্পূৰ্ণকৈ ভাজা হ'লে আপোনালোকক লগ পাই আছোঁ। আৰু এয়া মাছ ভাজা হৈ গ'ল, গোটেইখিনি মাছ ভাজা হৈ গ'ল। আৰু এতিয়া মাছ ভাজা কেৰাহীখনতে তেজপাত দুখিলামান দি কেঁচা জলকীয়া কেইটা দি দিছোঁ, আৰু পিঁয়াজ অকণমান দিছোঁ। এইখিনি এতিয়া অকণমান সময়ৰ কাৰণে ভাজি ল'ম। তেতিয়াহ'লে চাই থাকক শেষলৈকে। আৰু এইখিনি অকণমান ভাজা যোৱাত আদা নহৰুখিনি দি দিলোঁ, আৰু এইখিনিও অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ। এতিয়া দি দিম ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি হালধি, আৰু এইখিনি ভাজি ল'ম। ইয়াতে বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, অকণমান জিৰাৰ গুড়ি দিম আৰু অকণমান ধনিয়াৰ গুড়ি দিম। বৰ্তমান মই এইখিনি ভালদৰে ভাজি ল'লোঁ, আৰু ইয়াতে দি দিম এতিয়া কাটি থোৱা কোমোৰাখিনি। আৰু অকণমান ধনিয়াৰ গুড়ি, অকণমান জিৰাৰ গুড়ি দি দিছোঁ। দি এতিয়া মই কোমোৰাখিনি একদম ভালদৰে ভাজি ল'ব লাগিব, কাৰণ সিজোতে অকণমান টাইম লাগিব, যিহেতু বোকা কোমোৰা। আৰু এইখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল, আৰু ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই ইয়াতে দি দিম প্ৰয়োজন অনুসৰি পানী। আৰু এতিয়া আঞ্জা উতলি আছে, ইয়াতে দি দিছোঁ ভাজি থোৱা মাছখিনি, আৰু মাছখিনি দি ভালদৰে উতলিবলৈ দিম। এয়া বোকা কোমোৰা আৰু ভকুৱা মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আৰু এয়া মই আঞ্জা নমাই দিলোঁ। কোনে কোনে এনেদৰে বোকা কোমোৰা মাছৰ লগত খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। অকণমান টেঙা টেঙা ভাৱ এটা হয়। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।